দক্ষিণ কামৰূপৰ ঠায়ে ঠায়ে অবৈধ ইটা ভাটাৰ বেহা নিমাত প্ৰশাসন নিমাত বন বিভাগ প্ৰথমে এই দৃশ্য চাওক কেনেদৰে অনায়াসে মুকলিকৈ চলি আছে এই সমূহ ইটা ভাটা এয়া দক্ষিণ কামৰূপৰ ঘিলাবাৰীৰ দৃশ্য একাংশ দুষ্কৃতিকাৰীয়ে এনেদৰে চৰকাৰী নীতি নিয়ম উলংঘা কৰি চলাই আছে এই সমূহ ইটা ভাটা ধোঁৱা আৰু দুৰ্গন্ধই সানি ধৰিছে অঞ্চলটো ঘিলাবাৰীৰ বিভিন্ন ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটোকৈ অবৈধ ইটা ভাটা আৰু এই অবৈধ ইটা ভাটাসমূহৰ নিচেই কাষতে আছে এইখন ঘিলাবাৰী এমই স্কুল যাৰ ফলত যিকোনো মুহূৰ্ততেই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিব পাৰে ভয়ংকৰ বিপদ কাৰণ এই সমূহ অবৈধ ইটা ভাটাৰ পৰা ওলোৱা ধোঁৱা আৰু দুৰ্গন্ধৰ বাবে বিভিন্ন ৰোগৰ সন্মুখীন হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকল কেৱল সেয়াই নহয় এই সমূহ অবৈধ ইটা ভাটা ঘাইপথৰ নিচেই সন্মুখত গঢ়ি তোলাৰ বাবে পথটোৰে যাতায়াত কৰা একাংশ পথচাৰীৰ জীৱনলৈও হেতালি খেলা পৰিলক্ষিত হৈছে এছাম দুষ্ট চক্ৰই আইন প্ৰশাসন তথা বন বিভাগক বুঢ়া অংগুষ্ট দেখুৱাই অবৈধভাৱে ইটা ভাটাসমূহ কাক কেনেকৈ মেনেজ কৰি এইদৰে চলাই যাব পাৰিছে এই সমূহ ইটা ভাটা তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে চকুৰ সন্মুখতে অবৈধভাৱে গঢ়ি উঠা ইটা ভাটাসমূহক কিহৰ বাবে বাধা প্ৰদান নকৰে আইন প্ৰশাসন তথা বন বিভাগে দায়িত্ব পালনত ব্যৰ্থ হৈছে নেকি দায়িত্বত থকা একাংশ বিষয়া কৰ্মচাৰী তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে চকুমুঠা কুলিৰ ভাৱত দেখিবলৈ পোৱা গৈছে দায়িত্বত থকা বিষয়া কৰ্মচাৰী একাংশ দুষ্ট চক্ৰই চৰকাৰী নীতি নিয়ম উলংঘন কৰি নিজৰ মুনাফাৰ বাবেই জীৱকুলৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা একাংশ দুষ্ট চক্ৰৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয় কাৰণ এই সময় ইটা ভাটাৰ ওপৰত আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছো কিন্তু তাৰ সত্ত্বেও এই সমূহ অবৈধ ইটা ভাটাসমূহৰ ওপৰত এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই পৰৱৰ্তী প্ৰতিবেদনত আমি অবৈধ ইটা ভাটাসমূহ গঢ়ি তোলা একাংশ দুষ্ট চক্ৰৰ ফটো সহকাৰে নাম উল্লেখ কৰিম নিউজ এক্স ৰিপৰ্ট এণ্ড 24 আছাম